মোৰ এটা লক্ষ্য আছে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ মই দিনে ৰাতিয়ে কষ্ট কৰি আছো আৰু সেইদৰে প্ৰত্যেক মানুহৰে জীৱনত এটা লক্ষ্য থাকে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰত্যেকে দিনে ৰাতিয়ে কষ্ট কৰি আছে কিন্তু তাৰ পিছতো কিছুমান মানুহ বিফল হৈছে কিয় আপোনালোকে গম পায়নে কাৰণ তেওঁলোকৰ নিজৰ ওপৰতে বিশ্বাস নাই যে তেওঁলোকে সেইটো কাম কৰিব পাৰিব সেই কাৰণে আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু এদিন আপুনি চাব যে আপুনি যিটো লক্ষ্যৰ বাবে কাম কৰি আছে সেই লক্ষ্যত আপুনি উপনীত হৈছে মোৰ এটা লক্ষ্য আছে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ মই দিনে ৰাতিয়ে কষ্ট কৰি আছো আৰু সেইদৰে প্ৰত্যেক মানুহৰে জীৱনত এটা লক্ষ্য থাকে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰত্যেকে দিনে ৰাতিয়ে কষ্ট কৰি আছে কিন্তু তাৰ পিছতো কিছুমান মানুহ বিফল হৈছে কিয় আপোনালোকে গম পায়নে কাৰণ তেওঁলোকৰ নিজৰ ওপৰতে বিশ্বাস নাই যে তেওঁলোকে সেইটো কাম কৰিব পাৰিব সেই কাৰণে আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু এদিন আপুনি চাব যে আপুনি যিটো লক্ষ্যৰ বাবে কাম কৰি আছে সেই লক্ষ্যত আপুনি উপনীত হৈছে